বৰপেটা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞা আৰু সদৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মনৰ নেতৃত্বত এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইন জব্দ কৰা হয়। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ে গোপন খবৰৰ ভিত্তিত মাছদিয়া আৰক্ষীৰ সহযোগত মাছদিয়া ড্ৰাগছৰ বিৰুদ্ধে তালাচী চলায়। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ উমান পাই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীক খুন্দিয়াবলৈ চেষ্টা কৰে আৰু তীব্ৰ গতিত গাড়ী চলাই মাছদিয়াৰ পৰা ভিতৰুৱা গাঁৱলৈ পলায়ন কৰে। ড্ৰাগছ সৰবৰাহত ব্যৱহৃত AS01 GE 3969 নম্বৰৰ অল্টো বাহনখন ড্ৰাগছ সৰবৰাহকাৰীয়ে হৰ্থেবাৰী থানাৰ অন্তৰ্গত গাদেখালী পামত এৰি থৈ ড্ৰাগছ সৰবৰাহকাৰী পলায়ন কৰে। ড্ৰাগছ সৰবৰাহত ব্যৱহৃত উক্ত বাহনখন তাৰাবাৰী আৰক্ষীয়ে জব্দ কৰি বৃহস্পতিবাৰে বাহনখনৰ পৰা জব্দ কৰে 11টাকৈ সন্দেহযুক্ত হেৰোইন ভৰ্তি চাবোনৰ বাকচ। বৰপেটা জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মন, চেঙাৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ মীনাক্ষী বৰ্মন আৰু পৰিবহণ বিভাগৰ বিষয়াৰ উপস্থিতিত বাহনখনত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে 11টাকৈ সন্দেহযুক্ত হেৰোইন ভৰ্তি চাবোনৰ বাকচ। আৰক্ষীয়ে জব্দ কৰা সন্দেহযুক্ত হেৰোইনখিনিৰ ওজন 123.85 গ্ৰাম। জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় 25 লাখ টকা হ'ব বুলি অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাই জানিবলৈ দিয়ে। যোৱাকালি আমাৰ হাতত এটা ইনফৰমেশ্যন আহে যে এখন এল্টো গাড়ী ৰেড কালাৰ এখন গাড়ী GE 3969 এই গাড়ীখনত চোৰাংভাৱে ড্ৰাগছ সৰবৰাহ হেৰোইন সৰবৰাহ কৰি কেইজনমান মানুহ বৰপেটালৈ আহি আছে গুৱাহাটী দিশৰ পৰা। সেই ইনফৰমেশ্যনটো পাই পেলাই আমাৰ তাৰাবাৰী পুলিচ ষ্টেচনে ইনফৰমেশ্যনটো পাইছিল। একৰ্ডিংলি আমি নাকা লগাওঁ। নাকাত আমি গাড়ীখন যেতিয়া আমাৰ নাকা পাৰ্টিৰ সন্মুখত আহে তেতিয়া গাড়ীখনে তাৰ পৰা পলায়ন কৰে। তো আমি পিছে পিছে আমাৰ নাকা পাৰ্টিত থকা পাৰ্টিয়ে পিছে পিছে গাড়ীখনক ফ'ল' কৰি খেদি যায়। কিন্তু এটা সময়ত গাড়ীখন তাত এবাণ্ডেন কণ্ডিশ্যনত পেলাই নাকা পাৰ্টিটো গুচি যায়, মানে গাড়ীত থকা মানুহকেইজন গুচি যায়। তো নাকা পাৰ্টিয়ে গাড়ীখন পায়, তেওঁ লক অৱস্থাত গাড়ীখন পায়। আমাৰ যিহেতু ছাছপেক্ট আছিল যে আৰু ইনফৰমেশ্যন আছিল যে আমি ছাছপেক্ট কৰিছিলোঁ তাত কিবা থাকিব পাৰে। তো তাৰপিছত গাড়ীখন আমি ওচৰতে ইয়ালৈ লৈ অনা হয়। তাৰপিছত গাড়ীখনত আমি যিকেইজন মানুহক আমি ছাছপেক্ট আছিল সেইকেইজনক আমি বিচাৰ খোচাৰ কৰোঁ বা আমি ইণ্টেলিজেঞ্চ লগাওঁ। তাৰপিছত গাড়ী অ'নাৰ আমি কোন আছে আইডেণ্টিফাই কৰিবলৈ চাওঁ। তো তাৰপিছত অ'নাৰকো আমি যেতিয়া আমি নাপালোঁ নিজৰ এড্ৰেছত, তেতিয়া আমি আজি ইণ্ডিপেণ্ডেণ্ট উইটনেছ আৰু মেজিষ্ট্ৰেটৰ প্ৰেজেঞ্চত এক্সপাৰ্টৰ দ্বাৰা আৰু MVI প্ৰেজেঞ্চত MVIৰ সহায় লৈ পেলাই আমি গাড়ীখন চাৰ্চ কৰোঁ আৰু গাড়ীখনত চাৰ্চ কৰোঁতে আমি তাত 11টা চব কেছ পাওঁ, যিটো আমি ছাছপেক্টেড হেৰোইন বুলি আমি ছাছপেক্ট কৰিছোঁ। সেই একৰ্ডিংলি আমি বাকী লিগেল প্ৰচেছখিনি আমি কৰি আছোঁ। ইয়ালৈকে ওজন প্ৰায় 124 গ্ৰাম পোৱা গৈছে। তাৰ এপ্ৰক্সিমেট ভেলু হ'ব 25-26 লাখৰ ভিতৰত এপ্ৰক্সিমেট ভেলু হয়। চ' আমি লিগেল যিখিনি ইনিচিয়েটিভ লোৱা হৈছে, বাকী আমি যিখিনি কোন জড়িত আছিল এই গাড়ীখনৰ সেইখিনি আমি ডিটেইলছত আমি ইনভেষ্টিগেশ্যন কৰোঁ। News Desk Report, Prabjyotik News Live.